ধৰ্মান্তকৰণৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ বাদ বিবাদৰ সৃষ্টি হৈছে বেৰাপানী সীমান্তৰ এখন ভিতৰুৱা গাঁৱত। খ্ৰীষ্টিয়ান মিছনাৰীয়ে সৰ্বসাধাৰণ লোকৰ মাজত প্ৰলোভনেৰে ধৰ্মান্তৰিতৰ জাল পেলোৱাৰ অভিযোগ তুলি দুটা ফৈদত বিভক্ত হৈছে মেৰাপানীৰ বেনেডিক পথাৰ নামৰ গাঁওখনৰ ৰাইজ। অভিযোগ অনুসৰি বেনেডিক পথাৰ গাঁৱত হিন্দু ধৰ্মাৱলম্বী লোকসকলক বিভিন্ন প্ৰলোভনেৰে খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিছে একাংশ চতুৰ মিছনাৰীয়ে। শেহতীয়াকৈ গাঁওখনৰ মানুহ কেৰকেটা নামৰ লোকজনৰ পৰিয়ালটোৱে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাকৈ জাঙুৰ খাই উঠিছে গাঁওখনৰ হিন্দু সমাজ। গাঁওবাসীয়ে কৰা গুৰুতৰ অভিযোগ অনুসৰি মানুহ কেৰকেটাৰ অসুখ ভাল কৰাৰ অজুহাতত কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰে ছজনকৈ লোকে। ইতিমধ্যে এই সন্দৰ্ভত ৰাইজে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি পৰিয়ালটোক জবাবদিহি কৰাৰ লগতে খ্ৰীষ্টিয়ান মিছনাৰীয়ে সৰ্বসাধাৰণ লোকৰ মাজত বেমাৰ আজাৰ ভাল কৰা, টকা পইচাৰ প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ জাল পেলোৱাত ক্ষোভ প্ৰকাশ কৰিছে। উদ্দেশ্যটো মানে এতিয়া আমাৰ গাঁৱৰ যিসকল সাধাৰণ ব্যক্তি আছে, আমাৰ যি আদিবাসী ভাইসকল, আমিতো কোনো ধৰ্মক বাৰু এলাগী নকৰোঁ, চবকে শ্ৰদ্ধাই কৰোঁ। এতিয়া যিটো হৈছে এই বস্তুটো মানে সম্পূৰ্ণ প্ৰলোভন। এতিয়া যিসকল মানুহ এতিয়া যিগৰাকী মানুহ মানে যিগৰাকী মহিলা আৰু যিজন পুৰুষ ধৰ্মান্তৰকৰণ কৰিছে, তেখেতলোকে যিটো বাইট দিছে, তেখেতলোকৰ মানে মুৰ্গীৰ বেমাৰ হৈছিলে, ট্ৰিটমেণ্টৰ কাৰণে ডিফুলৈ লৈ গৈছিলে সিহঁতক। আৰু এইটো এনেকুৱা এটা ছিষ্টেম এটা আছে, খ্ৰীষ্ট ধৰ্মৰ যিসকল মানুহ সিহঁতৰ ফ্ৰী কিবা ট্ৰিটমেণ্ট ক'ৰবাত হয়, আৰু তাত সিহঁতৰ মানে কেনেকুৱা চিষ্টেমত হয় বাৰু নাজানো, হোৱাটো তাত গৈ প্ৰাৰ্থনা চাৰ্থনা কৰাই, বিনতি কৰাই পেলাই মানুহখিনিক তাত মানে এনেকুৱা চিষ্টেম চব ফ্ৰী। মানে আমাৰ গাঁৱলীয়া মানুহখিনি আদিবাসী ভাইসকলে এইটোৱে ভাবে ফ্ৰী মানে ভাল, আৰু তাত ফ্ৰী পোৱাটোৱে বিচাৰে। তাত ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰিবলৈ গৈ সিহঁতক প্ৰাৰ্থনা চাৰ্থনা কৰাৰ পিছত যেতিয়া বেমাৰটো ভাল হয়, অলপ আৰোগ্য হোৱাৰ পিছত কয় যে তহঁতৰ আমি ইয়াত প্ৰাৰ্থনা কৰাৰ কাৰণে তহঁতৰ বেমাৰটো ভাল হ'ল, তহঁতি এতিয়া আমাৰ ধৰ্মলৈ আহিব লাগে। ঠিক তেনেকৈ প্ৰেছাৰাইজ কৰি পেলাই সিহঁতৰ এই মানুহখিনিক মানে সাধাৰণ মানুহখিনিক সিহঁতৰ ফালে টানি লৈ যায়। তো এই বস্তুটোৱে আমাৰ গাঁৱত সাধাৰণ ৰাইজৰ মাজত বহুত ডাঙৰ মানে হেৰি ঘটাইছে, মানে এইটো অশান্তি সৃষ্টি হ'বলৈও আছে এই বস্তুটোক লৈ পেলানি। কিন্তু আমি ভাবোঁ যাতে তেনেকুৱা নহওক, তেখেতলোকে ইমান প্ৰলোভন, মিছা প্ৰলোভন দিব নালাগে যে কোনোবাই প্ৰাৰ্থনা কৰিলে ক'ৰবাত ভাল হ'ব, ক'ৰবাত কিবা যাদু মন্ত্ৰ কৰিলে ভাল হ'ব। এইবিলাক বস্তু কিমান মানে আজিৰ দিনত, এতিয়া আজি যিটো ডিজিটেল যুগ চলি আছে, এই যুগত মানে এই সময়ত এইবিলাক বস্তু মানে শোভা নাপায়। এতিয়া এই গাঁওখনৰ এটা পৰিয়ালেই মানে ধৰ্মান্তৰকৰণ হৈছে নে আৰু বেলেগ? নাই, এই গাঁওখনত এতিয়া এটা পৰিয়ালেই হৈছে। এটা পৰিয়াল বুলি হোৱা নাই, এতিয়া এটা পৰিয়াল হোৱাই নাই। ঘৰৰ মানুহৰ মাত্ৰ তিনিজন ব্যক্তি গৈছে, তাৰ মোটামুটি আধা অংশ থাকিয়ে গৈছে। এতিয়া যিটো বস্তুটো হৈছে নহয়, এই বস্তুটোৱে গোটেই সংসাৰখনেই খেলি মেলি কৰি পেলাইছে এতিয়া এই মুহূৰ্তত। মানে কি নিজৰ মাক বাপেক পিতেকৰ মাজত এনেকুৱা এটা বিভাজন হৈছে নহয়, এই বিভাজনটোৱে মুঠতে আমিতো একো কৰিব নালাগে, সিহঁতৰ মাজতে বহুত ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। মানে আমি ভাবোঁ যে এইটো নহওক। আমি বিচাৰোঁ তেনেকুৱা মিছা প্ৰলোভন দি পেলানি যেনেকৈ নহওক, বেলেগ যোন ধৰ্মৰ জাতিৰ মানুহে নহওক, এইবিলাক মিঠা প্ৰলোভন দি সাধাৰণ মানুহক ঠগিব নালাগে। ক'তো মানে প্ৰাৰ্থনা গালে মানুহ ভাল নহয়। আৰু যদি সেইবিলাক হ'লহেঁতেন, সকলো মানুহ খ্ৰীষ্ট ধৰ্ম লৈ পেলানি আজি প্ৰাৰ্থনা গাই মানে ভাল হৈ থাকিলেহেঁতেন, কোনো মানুহ ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলগীয়া নহ'লহেঁতেন। কিন্তু মোৰ মতে মই মানে লাষ্টত এইটোৱে কওঁ যে সেইবিলাক নহওক। আৰু যিয়ে তেনেকুৱা কৰাইছে, তেখেতলোকৰ ওচৰত মানে আমাৰ প্ৰশাসনে উচিত এটা সিদ্ধান্ত লৈ পেলাই তেখেতলোকক মানে তদন্তৰ আওতালৈ টানি লৈ আহিব লাগে। আজি বেনেডিক পথাৰ গাঁৱৰ একাংশ ৰাইজে ধৰ্মান্তকৰণৰ লগত জড়িত ছজনকৈ খ্ৰীষ্টিয়ান ধৰ্মীয় লোকৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনাই স্থানীয় অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতিত ব্যাঘাত জন্মৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমটো হিন্দু ধৰ্ম, জন্মগত হিন্দু ধৰ্ম হয়। আমি ককাই ভাই চবেই হিন্দু ধৰ্মই, জন্মগতেই হিন্দু ধৰ্ম হয়। আৰু যি নেকি তাৰ মাজত দুষ্ট চক্ৰই ক'ব লাগিব, তো দুষ্ট চক্ৰই সোমাই আমাৰ যিটো নেকি সমাজখন আমাৰ বহুত কটকটীয়াই আছে। প্ৰত্যেক মাহে আমাৰ 1 তাৰিখে আমাৰ মিটিং হয়। তাৰ মাজেদি মানে যিটো নেকি খ্ৰীষ্টান ধৰ্মৰ দুষ্টকাৰীয়ে আহি আমাৰ যি নেকি নিজৰ দাদা ভাইক চেদিলি ভেদিলি কৰি গুচি গ'ল। তো সেইটোৱেই এতিয়া সাধাৰণ বেমাৰৰ কাৰণে। কোন ঠাইত আপোনাৰ ঘৰ? মোৰ ঘৰ সৰুপানী বেনেডিক পথাৰ। কেতিয়া এই ধৰ্মান্তকৰণৰ ঘটনাটো কেতিয়া সংঘটিত হৈছে? সংঘটিত আমি জনা মতে 2 তাৰিখে হৈছে, 2 ফেব্ৰুৱাৰী। কেনেকৈ হ'বলৈ পালে? আমাক জনাইছে 2 তাৰিখে। তো কেনেকুৱা হ'বলৈ পাইছে মানে আমি যি সমাজে গাঁৱত এটা সভা অনুষ্ঠিত কৰিছিলোঁ। এই সভাত আৰু সোধপোছত যিটো নেকি কৈছে বেমাৰৰ কাৰণে যেনিবা
আপোনালোকে এখন এজাহাৰ লৈ আহিছে তাতে লিখিছে যে প্ৰাৰ্থনা আৰু মানে প্ৰাৰ্থনা কৰি পেলাই প্ৰাৰ্থনা আৰু ঝাৰ ফুক কৰি দি পেলাই ধৰ্মান্তকৰণ ভাল হৈছে বুলি কৈছে তো কাৰণে মানে ধৰ্মটো পৰিৱৰ্তন কৰিছে তেওঁলোকে ভাল পাইছোঁ বুলি কৈছে আৰু ভাল পোৱাত মই ধৰ্মটো চেঞ্জ কৰিছোঁ বুলি কৈছে এতিয়া এজাহাৰ দিছে কাৰ ওপৰত দিছে 6জন ব্যক্তিৰ নাম উল্লেখ কৰিছে এজাহাৰ আপোনাৰ যোনে নেকি লোৱাইছে দীপালী হৰ আৰু তাৰ হাজবেণ্ডৰ নাম কিবা আছিলে চেমছন হৰ আছিলে আৰু যিটো নেকি চাৰ্জত গৈ তেওঁলোক ইয়াৰে নে বেলেগ বেলেগ ঠাইৰো আছে এতি ডিফুৰ হয় ইয়াৰো আছে দুই এজন গাঁৱৰো আছে তো সেই যিবিলাক নেকি আমি সন্দেহ কৰিছোঁ সন্দেহৰ সেই ইয়াত নামাকৰণ কৰিছোঁ তো ডিফুৰ যিটো নেকি চাৰ্জৰ কিবা পাৰ্চাৰ নে কি কয় আমিও নাজানো তো সেই পাৰ্চাৰজনৰ নাম কিবা আছিলে কি ভেংৰা আছিলে তেওঁলোক ইয়ালৈ নিজে আহি পেলাই ধৰ্মান্তকৰণ কৰিছে নে আপোনালোকৰ পৰিয়ালৰ ব্যক্তি তেওঁলোকৰ ওচৰলৈ গৈছিলে জনামতে পৰিয়ালে গৈছে বুলি কৈছে তো পৰিয়ালক নিয়াৰ মানে গাঁৱৰো মানে ব্যক্তিসকল আছে বুলি মানে অনুভৱ কৰিছোঁ আমি মানে হয় এতিয়া এজাহাৰ দাখিল কৰিছে গাঁৱৰ ৰাইজে একত্ৰিত হৈ এজাহাৰ দিছে একত্ৰিত হৈ এজাহাৰ দিছোঁ ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত গ্ৰহণ মৰ্মে আমি কি বিচাৰে আচলতে আমি বিচাৰোঁ যে যেনেকুৱা আমাৰ হিন্দু ধৰ্মক এৰি খ্ৰীষ্টান ধৰ্মলৈ গৈছে তো যোনে লোৱাইছে সি আকৌ মানে আমাৰ হিন্দু ধৰ্মলৈ যেনেকুৱা আছিলে তেনেকুৱাই কৰি দিব বুলি আমি মানে দাবী জনাইছোঁ মানে আপোনালোকৰ যিখন সমাজ আছে তিনিখনকৈ সমাজ একত্ৰিত হৈ আছে ইয়াত মানে বিৰূপ প্ৰভাৱ পেলাইছে বুলি অনুভৱ কৰিছে নহয় এতিয়া আপোনালোকৰ খ্ৰীষ্টান আৰু হিন্দু ধৰ্মৰ লোকৰ মাজত এই কথাটোৱে বাৰু বেয়া প্ৰভাৱ পেলোৱা নাইনে এতিয়ালৈকে হোৱা নাই মানে এতিয়া যেনেকুৱা এতিয়া এজাহাৰ দিবলৈ আহিছোঁ এতিয়া হ'ব পাৰে মানে দুটা ফৈদ হৈ যাব পাৰে হৈ যাব পাৰে বিৰোধী হৈ যাব পাৰে তো মই সেইবিলাক নহওক বুলি ভাবিছোঁ আৰু মানে যেনেকুৱা কৈছে এনেকুৱাই আৰু উভতি আহক বুলি মোৰ ফালৰ পৰা এই অনুৰোধ কৰিছোঁ